নমস্কাৰ বন্ধুসকল সকলোৰে মোবাইলতে হয়তো এটা মেছেজ সোমাইছে যে আপোনালোকৰ যেটো এমপ্লয় এক্সেছখন আছে সেই এমপ্লয় এক্সেছখন আপোনালোকৰ 15 আগষ্ট আগতে যদি ৰি-ৰেজিষ্ট্ৰেচন নকৰে তেলেহনে এটো ইনভ্যালিড হৈ যাব তো এইটো ভিডিও সবিশেষ জনা আপোনালোকে কেনেকৈ এটো ৰি-ৰেজিষ্ট্ৰেচন কৰিব তো প্ৰথমতে আপোনালোকে গুগল সাৰ্চ বাৰত সাৰ্চ কৰি দিব সেৱা সেতু বুলি সাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকে লগইন হৈ ল'ব লগইন হৈ লোৱাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে সাৰ্ভিস আছে তিনিটা অপচনৰ ভিতৰতে সাৰ্ভিস অপচনৰ ওপৰৰ পিছতে তাৰপৰ সাৰ্চ অপচন আছে এই সাৰ্চ অপচনত মই সাৰ্চ কৰি দিলো আৰু সাৰ্চ কৰি দিয়াৰ পিছতে ৰি-ৰেজিষ্ট্ৰেচন যেটো অপচন আছে তিনি ধৰণৰ তাত অপচন আছে এটা নিউ ৰেজিষ্ট্ৰেচন এমপ্লয় এক্সেঞ্জ তাৰপৰ ৰি-ৰেজিষ্ট্ৰেচন তো যেটো ৰি-ৰেজিষ্ট্ৰেচন আছে এই ৰি-ৰেজিষ্ট্ৰেচনটো আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে অলপ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছতে ইয়াতে আপোনালোকৰ যেটো আধাৰ নাম্বাৰ আছে এই আধাৰ নাম্বাৰটো ইয়াতে বহুৱাই দিব তাৰ পিছতে আপোনাৰ ইয়াতে আছে ফুল নেম ইন আধাৰ কাৰ্ড তো ফুল নেম ইন আধাৰ কাৰ্ড যেটো আছে এটো ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আধাৰ ভেৰিফাই আধাৰত ক্লিক কৰি দিব আৰু ভেৰিফাই আধাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডত থকা যেটো মোবাইল নাম্বাৰ আছে এই মোবাইল নাম্বাৰ আপোনাৰ এটা ওটিপি সোমাব এই ওটিপিটো ইয়াতে এন্টাৰ কৰি দিব তো ওটিপিটো ইয়াতে এন্টাৰ কৰি দিব আৰু এন্টাৰ কৰি দিয়াৰ পিছতে ভেৰিফাই বটনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ভেৰিফাই যেটো আছে ভেৰিফাই হৈ গল আৰু তাৰ পিছতে আছে ৰেজিষ্ট্ৰেচন নং তো আপোনাৰ এমপ্লয় এক্সেঞ্জখন যিখন পুৰণি এমপ্লয় এক্সেঞ্জখন আছে তাত চাব আপোনালোকে ৰেজিষ্ট্ৰেচন নং বুলি এটা অপচন আছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে সকলোবিলাক ইয়াতে বহুৱাই দিব আৰু বহুৱাই দিয়াৰ পিছতে গেট ডাটাত ক্লিক কৰি দিব গেট ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ডাটা আপোনাৰ আগতীয়াকৈ যেটো ফিলআপ আছে সেইটো সকলোবিলাক ইয়াতে শো হৈ যাব আৰু শো হৈ যোৱাৰ পিছতে অলপ স্ক্ৰল ডাউন কৰিব টাইপ অফ ৰি-ৰেজিষ্ট্ৰেচন কিহৰ কাৰণে কৰিব আপোনালোকে তো আপডেট বা কাৰেকচনৰ কাৰণে এটো দিব দিয়াৰ পিছতে ইয়াতে দি আছে যে মোবাইল নাম্বাৰ তো আপোনালোকৰ আগতীয়া মোবাইল নাম্বাৰ যেটো বহুৱাই দি আছে সেইটো দিব দিয়া আছে তো ইয়াতে ভেৰিফাই বটনত ক্লিক কৰি দিব তাৰ পিছতে আছে ইমেল আছে ইয়াতে ইমেলটো বহুৱাই দিব তো ভেৰিফাই বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব যেটো মোবাইল নাম্বাৰ ইয়াত আগতীয়াকৈ বহুৱাই দিয়া আছিল সেইটোত আপোনালোকে আকৌ এটা ওটিপি সোমাব ভেৰিফাইৰ কাৰণে তো এইটো ওটিপিটো বহুৱাই দিয়াৰ পিছতে যে ভেৰিফাই ওটিপি বটনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে পাৰ্সোনাল ইনফৰমেশন সকলোবিলাক ইয়াতে আপোনালোকে ভালকে চাব আৰু চোৱাৰ পিছতে ইয়াতে চাব পাৰিব যে প্ৰিভিয়াস এমপ্লয় ষ্টেটাস এমপ্লয়মেন্ট ষ্টেটাস তো আপোনালোকে প্ৰিভিয়াস এমপ্লয় ষ্টেটাস আনএমপ্লয় তাৰ পিছতে কাৰেন্ট যদি আপোনালোকে কিবা জব থপ পাই থাকে তেনে এইটো দিব নহলে যদি না থাকে তেনে আনএমপ্লয় কৰি ৰাখি দিব আৰু তাৰ পিছতে ইয়াতে আছে হাইট তো আপোনাৰ হাইটটো কিমান আৰু চেষ্ট আৰু ওয়েট যেটো আছে সেই ওয়েটটো আপোনালোকে ইয়াতে দিব মাইন্ডেটৰি বুলি তাত দিয়া আছে যেহেতু ষ্টাৰ মাৰ্ক ৰেড হৈ আছে এইটো আপোনালোকে বহুৱাই দিব আৰু বহুৱাই দিয়াৰ পিছতে সেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিব আৰু সেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিয়াৰ পিছতে আমাৰ নেক্সট পেজখন খুল খালে আৰু খুল খোৱাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে এড্ৰেছ সেকশন তো এড্ৰেছ সেকশনত আপোনালোকে ইয়াতে যিবিলাক এড্ৰেছ আপোনালোকে আগতীয়াকৈ বহুৱাই আছিল সেইবিলাকে ইয়াতে আহিছে তো আপোনাৰ যদি কিবা কাৰেকচন কৰিব লগা আছে কাৰেকচন কৰি লব আৰু যদি না থাকে তো আপোনালোকে ইয়াতে ওপৰত এটা অপচন আছে যে ইউৰ ইমেইল হ্যাজ নট বিন ভেৰিফাই ইয়েট তো আপোনালোকে ইয়াতে এটা ক্লিক অপচন আছে এইটোত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ জিমেইল যেটো আছে সেই জিমেইলটোত আপোনালোকে ইয়াতে ওটিপিটো সোমাব তো ওটিপিটো সোমাব অলপ ওয়েট কৰিব যেহেতু অলপ প্ৰবলেম হৈ আছে ওটিপিৰ তো অলপ ওয়েট কৰিব আৰু ওয়েট কৰাৰ লগে লগে ওটিপিটো সোমাই যাব আৰু দিয়াৰ পিছতে আপোনালোকে ওটিপিটো ইয়াতে ৰিসেন্ড মাৰি লব যদি নোহোমায় ৰিসেন্ড মাৰি লোৱাৰ পিছতে আপোনালোকে ওটিপিটো ভেৰিফাই কৰি লব আৰু ভেৰিফাই কৰাৰ পিছতে আপোনালোকে চাব পাৰিব মোৰ ইয়াতে ভেৰিফাই হৈ গৈছে আৰু হৈ যোৱাৰ পিছতে ইয়াতে সকলোবিলাক যিবিলাক এড্ৰেছ আছে এই এড্ৰেছত আপোনালোকে এইটো এড কৰিব লাগিব যে এড্ৰেছ লোকেলিটি বা ষ্ট্ৰীট তো লোকেলিটি বা ষ্ট্ৰীট ইয়াতে আপোনালোকে বহুৱাই দিব তাৰ পিছতে এড্ৰেছ সকলোবিলাক ক্লিক কৰি দিয়াৰ পিছতে অলপ নেক্সট বটনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ নেক্সট পেজখন খুল খোৱাৰ পিছতে এডুকেশ্যন কোৱালিফিকেশ্যন তো এডুকেশ্যন কোৱালিফিকেশ্যন যেটো আছে আপোনাৰ ইয়াতে আহিব তো আপোনাৰ
যদি হায়েষ্ট কোৱালিফিকেশ্যন কি আছে সেইটো দিব ইয়াতে দি আছে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ তাৰপিছত ক্ৰছ তাৰপিছত বোৰ্ড তো বোৰ্ড ইয়াতে বহুৱাই দিব তাৰপিছতে সাবজেক্ট আপ টু 6 তো সাবজেক্ট আপোনাৰ 6টা সাবজেক্ট যি কেইটা সাবজেক্ট আছে ইয়াতে সকলোবিলাক ইয়াতে বহুৱাই দিব তাৰপিছত ইয়াতে দি আছে ইনষ্টিটিউট তো আপোনালোকৰ যিখন কলেজ বা যিখন হাই স্কুলৰ পৰা আপোনালোকে পাছ কৰিছে সেইটো আপোনালোকে ইয়াতে বহুৱাই দিব তাৰপিছতে মিডিয়ামটো বহুৱাই দিব আৰু মিডিয়ামটো বহুৱাই দিয়াৰ পিছতে ক্ৰছ টাইপ তো ক্ৰছ টাইপ অবিয়াসলি আপোনালোকে যদি 10ত পঢ়িছে এটো ৰেগুলাৰে হ'ব তো ৰেগুলাৰ ইয়াতে ক্লিক কৰি দিব তাৰপিছতে ইয়াৰ অফ এডমিশন তো কিমান সনত আপোনালোকে এডমিশন লৈছে যেহেতু এটো এক্সপেক্টেড হ'ব আপোনালোকৰ কিমান সনত আপোনালোকে যদি মেট্ৰিকটো আপোনালোকে যেটো ইয়াৰত পাছ কৰিছে তাৰ এক বছৰ পিছুৱাই আপোনালোকে এডমিশন ডেটটো বহুৱাই দিব আৰু দিয়াৰ পিছতে ইয়াতে দি আছে যে পাৰ্সেন্টেজ তো আপোনালোকৰ পাৰ্সেন্টেজ কিমান পাৰ্সেন্টেজ ইয়াতে দিব তাৰ পিছতে আপোনালোকে ইয়াতে দি আছে যে বোৰ্ড আৰু মাৰ্কশিট পাছ সাৰ্টিফিকেট খন আৰু মাৰ্কশিট খন আপোনালোকে আপলোড দিব তাৰ পিছতে সেম আপোনালোকে হায়াৰ সেকেন্ডাৰী ক্ৰছ ডিটেইলছ যেটো আছে এটো সেম আপোনালোকে যি বহুৱাই দিছে তো আপোনালোকে সকলোবিলাক ইয়াতে বহুৱাই দিব বহুৱাই দিয়াৰ পিছত সাবজেক্ট যেটো যি কেইটা আপোনালোকে হায়াৰ সেকেন্ডাৰী লৈছে এটো বহুৱাই দিব তাৰ পিছতে আপলোড দিব বোৰ্ড সাৰ্টিফিকেট আৰু মাৰ্কশিট আপলোড দিয়াৰ পিছতে আপোনালোকে ল্যাঙ্গুৱেজ নন তো আপোনালোকে কি ল্যাঙ্গুৱেজ আপোনালোকে জানে তো আপোনালোকে এটো দিব যে আপোনালোকৰ ইয়াতে মই চুজ কৰি দিলো অসমীয়া চুজ কৰি দিয়াৰ পিছত ৰিডিং ৰাইটিং আৰু স্পিকিং সকলোবিলাক ইয়াতে মই টিক মাৰ্ক কৰি দিলো তাৰ পিছতে এক্সপাৰ্ট যেটো আছে এক্সপাৰ্ট ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে যদি এক্সট্ৰা কাৰিকুলাম কিবা স্কিলছ ওপৰত আপোনালোক যদি কিবা সাৰ্টিফিকেট থাকে এটো ইয়েস কৰি দিব আৰু যদি না থাকে নকৰি দিব নকৰি দিয়াৰ পিছত 7 নেক্সট বটনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত আছে proof of resident তো আপোনালোকে proof of residence যেহেতু ভোটাৰ কাৰ্ডখনে আপোনাৰ proof of residence ড্ৰাইভিং লাইসেন্স তাৰ পিছতে এছৰা বহুত ধৰণৰ আৰু ডকুমেন্ট আছে তাৰ পিছতে আছে যে এজ প্ৰুফ ডকুমেন্ট আপোনাৰ মেট্ৰিক মাৰ্কশিট মেট্ৰিকৰ এডমিটখন হয় আৰু কাৰ্ড সাৰ্টিফিকেটখন আপোনালোকে দিব তাৰ পিছতে আছে পাসপোৰ্ট ফটো আৰু সিগনেচাৰ অলৰেডি ইয়াতে আছে আৰু আপোনালোকে যদি চেঞ্জ কৰিব বিচাৰে তেনেহলে আপোনালোকে চেঞ্জ কৰি দিব পাৰে তো মই সকলোবিলাক ইয়াতে আপলোড দিলো মোৰ প্ৰাইভেসি ইস্যুৰ কাৰণে অলপ আগতীয়াকৈ কৰিলো এটো তো তাৰ পিছতে আপোনালোকে ইয়াতে সকলোবিলাক আপলোড দিয়াৰ পিছতে মই ডিক্লাৰেচন টিক মাৰ্ক কৰি দিলো টিক মাৰ্ক কৰি দিয়ে 7 নেক্সট বটনত ক্লিক কৰি দিলো আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে প্ৰিভিউ কৰিব পাৰিব যে আপোনালোকে কি ফিলআপ কৰিছে সকলোবিলাক ইয়াতে আহিব আৰু আপোনালোকৰ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ চাৰি ধৰণৰ ইয়াতে অপচন পাব আপোনালোকে মেক পেমেন্ট কৰি আপোনালোকে নেক্সট পেজখনত গুচি যাই পেমেন্ট কৰিব পাৰে আৰু আপোনালোকে কিবা মিছমেচ হৈ থাকে এডিট অপচনত ক্লিক কৰি দিব আৰু আগতীয়াকৈ আগৰ পেজখনত আপোনালোকে যাব গলে আপোনালোকে প্ৰিভিউ যেটো অপচন আছে এটোত ক্লিক কৰি দিব তো মই মেক যে পেমেন্ট অপচন যেটো আছে এটোত ক্লিক কৰি দিম আৰু ক্লিক কৰি দিয়াৰ পিছতে আমাৰ এইখন পেমেন্ট অপচন খুল খাব আৰু খুল খোৱাৰ পিছতে দি আছে নেম অফ দা স্ক্যানিং পেজ নেম অফ প্ৰিন্টিং পেজ তো আপোনালোকে মই ইয়াতে পাঁচটা কৈ দিলো আৰু দিয়াৰ পিছতে মই নেক্সট বটনত ক্লিক কৰি দিলো তো আপোনালোকৰ যেটো পেমেন্ট অপচন আছে এই পেমেন্টটো আপোনালোকৰ নিজৰ মতামতে কৰিব তো মই পেমেন্ট অপচনটোত আপোনালোকে গোটেইখন নে দেখিলো তো ধন্যবাদ এইটো আছিল সৰু ইনফৰমেশন আপোনালোক যদি মোৰ চেনেলটো যদি ভাল লাগে তো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আপোনালোকে বেল আইকনটো বজাই দিবলৈ নাপাহৰিব